আশৰাফুল হুছেইনক এটাই কথা ক'ব খোজোঁ, আশৰাফুলে নিজে মুখ ফুটাই কওকচোন যে যোৱা ৰাজ্যসভাৰ নিৰ্বাচনত AIDFৰ কোনে কোনে বিজেপিক ভোট দিলে। যোৱা ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত AIDFৰ কোনে কোনে বিজেপি দলক ভোট দিলে। মই সেইকাৰণে আশৰাফুল হুছেইনক এই কথাটোৱে ক'ব খুজিছোঁ যে আশৰাফুল হুছেইনে এইটো কথা কওকচোন যে যি সময়ত আমাৰ কোনো প্ৰাৰ্থী নথকাকৈ আমি ৰাইজৰ দলে যেতিয়া আমি আমাৰ বিৰোধী ঐক্য মঞ্চক ভোট দিছিলোঁ তেতিয়া আশৰাফুল হুছেইনহঁতৰ পাৰ্টীয়ে তাক ভোট দিলে আৰু আশৰাফুল হুছেইনহঁতৰ পাৰ্টী AIDFে কিমান টকা লৈ বিজেপিক ভোট দিছে। এতিয়া আশৰাফুল হুছেইনহঁতৰ পাৰ্টীয়ে কিয় আমাতকৈ বেছিকৈ বিজেপি চৰকাৰৰ পৰা সা সুবিধা আদায় কৰিব পাৰে, ব্যক্তিগত সা সুবিধা কিয় আমি কিয় নোৱাৰোঁ? আমাক কিয় ডিষ্টাৰ্ব কৰি থাকে? কিয় আমাক বিজেপিয়ে অনবৰতে আমাক প্ৰেছাৰত ৰাখিব খোজে? আজি আশৰাফুল হুছেইনৰ পাৰ্টীত কিমানজন বিধায়ক আছে? কিমানজন আছে? 15 নে 16জন নাই জানো? 16জন বিধায়ক থকাৰ পাছতো আজি যেতিয়া সংখ্যালঘুৰ বিপদ হৈছে তেতিয়া AIDFে মাত মাতিছে নে ৰাইজৰ দলে মাত মাতিছে?